Masungka everyone, মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। আমি ৰিএৰেঞ্জমেণ্ট অফ সেন্টেন্সেছৰ কিছুমান ক্লাसेছ কৰি আছিলো আৰু যোৱাবাৰ এডিআৰিত যিবিলাক কোৱেশ্চন আহিছিলে চাওক এটো যোৱাবাৰ এডিআৰি পেপাৰ 3 ত আহিছিলে মানে গ্ৰেড 3 লেভেলৰ এক্সামত আহিছিলে গ্ৰেড 3 লগতে তাৰ নেক্সট যেটো কোৱেশ্চন আছিলে এটো চাওক এডিআৰি যোৱাবাৰ 2022 ৰ পেপাৰ 1 ত আহিছিলে মানে এটো গ্ৰেড 4 লেভেলত আহিছিলে। তো আমি ইয়াৰ পৰা এটো কনক্লুজনলৈ যাব পাৰো যে সেন্টেন্স ৰিএৰেঞ্জমেণ্ট যেটো আছে হেতু গ্ৰেড 3 এক্সামটো আহে গ্ৰেড 4 এক্সামটো আহে আৰু একেবাৰে সহজত দেখা মাত্ৰকে কেনেকৈ সলভ কৰিব হেতু ট্ৰিক্স মই আপোনালোকৰ সৈতে শেয়াৰ কৰিছো। নৰ্মেল কৰিব গলে বহুত বেছি টাইম লাগিব আৰু আসামিছৰ মিডিয়াম ষ্টুডেন্টৰ কাৰণে আৰু বেছি টাইম লাগিব কাৰণ আমাৰ ইংলিশ সেন্টেন্স বিলাক ইমান ফেমিলিয়াৰ নহয় ইংলিশ ওয়াৰ্ড বিলাক আমাৰ সৈতে ইমান ফেমিলিয়াৰ নহয় ঠিক আছে। তো সময় নষ্ট নকৰি পিনি ফাৰ্স্ট যেটো কোৱেশ্চন আছিলে সকলোৱে নিশ্চয় গম পাইছে সেন্টেন্স ৰিএৰেঞ্জমেণ্ট মানে আমাক চাৰিটা সেন্টেন্স দি দিব। তো এই চাৰিটা সেন্টেন্সটো উল্টা পুল্টাকে হৈ আছে আমি সিকোয়েন্সত সজাব লাগে শুদ্ধ শাৰীত সজাব লাগে কোনটো ফাৰ্স্টত আহিব কোনটো সেকেন্ডত আহিব কোনটো থাৰ্ডত আহিব কোনটো ফৰ্থত আহিব হেতু সজাব লাগে। তো সজাবলে আপোনালোকে ফাৰ্স্ট সেন্টেন্স বিলাক পঢ়ি চাব পাৰে I smell the gas door of my house then as soon as I open the front। তো সদায় আপোনালোকে এটা কথা মনত ৰাখিব সদায় আৰম্ভণি সেন্টেন্স বিলাক চাব কোৰ পৰা কৰিছে বা একেবাৰে শেষৰ সেন্টেন্স বিলাক চাব কোৰ পৰা কৰিছে। তো একেবাৰে শেষত কোট শেষ হৈছে হেতু চাব। তো এতিয়া এটা কথা চাওক door of my house then তো 2 নম্বৰ সেন্টেন্সৰ লাষ্টত দেন আছে তো দেনত কেতিয়াও সেন্টেন্স এটা শেষ নহয় দেন যেতিয়া কয় তাৰ পিছত নিশ্চয় কিবা এটা সেন্টেন্স থাকিব দেনত কেতিয়াও সেন্টেন্স এটা শেষ নহয় door of my house then আমাৰ ঘৰৰ ডৰটো তেতিয়া কিবা এটা হৈছিল পিছফালে ঘটনা এটা তো দেনত কেতিয়াও সেন্টেন্স এটা শেষ কৰিব নোৱাৰে মানে এই 2 নম্বৰত কেতিয়াও সেন্টেন্স শেষ হ'ব নোৱাৰে মানে অপচন ডি টো কেনসেল। ইয়াত চাও 2 নম্বৰ সেন্টেন্সটো একেবাৰে শেষত হৈছে 2 নম্বৰ সেন্টেন্সটো একেবাৰে শেষত থাকিব নোৱাৰে গতিকে অপচন ডি টো কেনসেল ক্লিয়াৰ আছে ইয়াৰ লগে। তাৰ নেক্সট আমি কি কৰিব পাৰো এই door of my house then ৰ পৰা আৰম্ভ হ'ব নোৱাৰে সেন্টেন্স door of my house then আমাৰ ঘৰৰ দৰজাটো তেতিয়া তো তাৰ আগত নিশ্চয় কিবা এটা থাকিব ডাইৰেক্টলি door of my house then ৰ পৰা কিবা সেন্টেন্স এটা ষ্টাৰ্ট নহয় মানে 2 নম্বৰ সেন্টেন্সৰ পৰা আৰম্ভ হ'ব নোৱাৰে মানে অপচন বি টো কেনসেল ইয়াৰ লগে ক্লিয়াৰ আছে। তাৰ নেক্সট ইয়া প্ৰথমটোত 4 নম্বৰ সেন্টেন্সটো শেষ কৰিছে 4 নম্বৰত কি আছে I open the front কি ইয়াত সেন্টেন্স এটা শেষ হ'ব নেকি আপোনালোকে কো I open the front মই সন্মুখৰটো ওপেন কৰিলো সন্মুখৰ নিশ্চয় কিবা এটা আছিলে এটো হ'ব পাৰিলে হয় যে I open the front door সব মিলিছিল I open the front door গতিকে এই 4 নম্বৰ সেন্টেন্সটো কেতিয়া শেষ হ'ব নোৱাৰে গতিকে অপচন এ কেনসেল অপচন সি টো কাৰেক্ট আনসাৰ অপচন সি টো অটোমেটিক্যালি আমাৰ কাৰেক্ট আনসাৰ হৈ গল। তো অপচন সি কিনো আছে আমি এবাৰ পঢ়ি চাম আমাক দিছিল যে 3 নম্বৰ সেন্টেন্সৰ পৰা as soon as ঠিকই আছে আৰম্ভ কৰিছে তাৰ পৰা as soon as I open the front door of my house so as soon as 4 নম্বৰ কৈছে I open the front door of my house I smell the gas তেতিয়া মই গেছৰ গোন্ধ পাইছিলো মানে গেছটো বন্ধ কৰিব নিশ্চয় পাহৰিছিলে গতিকে দৰজা খোলাৰ লগালক মই গেছৰ গোন্ধ পাইছিলো ক্লিয়াৰ আছে। একেবাৰে সহজত কেনেকৈ অপচন এলিমিনেশন কৰিব লাগে এটো নিশ্চয় গম পাইছে আপোনালোকে মই আগতো কৰিছো ক্লাছ যিসকলে চোৱা নাই এবাৰ চাব ইউটিউবত ফ্ৰী কে দিয়া হৈছে। তাৰ নেক্সট এটো আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰক এটো এডিআৰি পেপাৰ 1 ত আহিছিলে চাও সদায় আৰম্ভণি কৰ পৰা হৈছে বা শেষ ক'ত হৈছে হেতু চাম। তো প্ৰথমত আছিল ৰিলেশনশিপ বিটুইন টু অৰ মোৰ তো 1 নম্বৰত কেতিয়াও শেষ নহয় 1 নম্বৰত সেন্টেন্সটো কেতিয়াও শেষ নহয় ৰিলেশনশিপ বিটুইন টু অৰ মোৰ ৰিলেশনশিপ দুজন বা দুজনতকৈ অধিক লোক তাৰ পিছত কি থাকিব কিবা এটা নিশ্চয় থাকিব টু অৰ মোৰত কেতিয়াও সেন্টেন্স এটা শেষ হৈ নাযায় ৰিলেশনশিপ কাৰ মাজত দুজন আৰু তাতকৈ বেছি মানুহৰ মাজত বেছি প্লেছৰ মাজত কি আছে স্পষ্টকৈ আমাক নজনালে গতিকে 1 নম্বৰ যেটো সেন্টেন্স আছে 1 নম্বৰত কেতিয়াও শেষ নহয় মানে অপচন এ টো আমি এলিমিনেট কৰিলো অপচন ডি টো আমি এলিমিনেট কৰিলো ইয়াৰ লাগি ক্লিয়াৰ আছে। অপচন এ আৰু অপচন ডি টো ইজিলি আমাৰ এলিমিনেট হৈ গ'ল আমাৰ অকল দুটাহে বাছি থাকিলে দুটাৰ পৰা আমি বাছিব লাগে ঠিক আছে। তাৰ নেক্সট আমি চাম তাৰ নেক্সট আমাৰ ওচৰত কি দিয়া আছে আমাৰ এই যেটো 2 নম্বৰ আছে তাৰ 3 নম্বৰ সেন্টেন্সটো শেষ কৰিছে ইয়াত 3 নম্বৰ শেষ কৰিছে 3 নম্বৰত কি আছিল এ ৰিলেশনশিপ ইন স্পেস অৰ টাইম এজ এ লজিক্যাল যেতিয়া লগাইছে তাৰ পিছফালে নিশ্চয় সেন্টেন্স এটা থাকিব এজ এ লজিক্যালটো আমি শেষ কৰি দিলো সেন্টেন্স এটা এজ এ লজিক্যাল বলে ৰিলেশনশিপ বিটুইন টু অৰ মোৰ তেনেকৈ কিবা এটা সেন্টেন্সটো এজ এ লজিক্যালৰ পিছত থাকিব গতিকে ইয়াতো শেষ হ'ব নোৱাৰে সো অপচন সি টো কাৰেক্ট আনসাৰ। বা আপোনালোকে এনেকৈ চাব পাৰিব যদি অপচন বি টো আপোনালোকে হয় বুলি ভাবে আৰম্ভণি কিহৰ পৰা কৰিছে পিপল প্লেसेছ অৰ থিংস
তাৰ নেক্সট ডাইৰেক্টলি 4 নম্বৰ গৈছে পিপল প্লেচেছ অৰ থিংছ প্ৰিপজিচনছ আৰ ইউজ টু শ' একো ৰিলেশ্যনে নাই চাওক যেতিয়া সেন্টেন্স এটা আমি কওঁ এতিয়া মই কৈ আছো আৰম্ভণি সেন্টেন্স সেকেন্ড সেন্টেন্সৰ মাজত এটা ৰিলেশ্যন থাকে পিপল প্লেচেছ অৰ থিংছ তাৰপিছত ডাইৰেক্টলি প্ৰিপজিচনছ আৰ তো মানুহৰ লগত প্ৰিপজিচনৰ কি সম্পৰ্ক আছিলে ডাইৰেক্টলি প্ৰিপজিচনলৈ গুচি গ'ল গতিকে এইটো হ'ব নোৱাৰে অপশ্যন বি টো চ' অপশ্যন চি টো কাৰেক্ট আনচাৰ অপশ্যন চি টো এবাৰ আমি পঢ়ি চাম আৰম্ভণি কৰিছে প্ৰিপজিচনছ আৰ ইউজ টু শ' প্ৰিপজিচনটো ব্যৱহাৰ কৰা হয় চ' প্ৰিপজিচন আৰ ইউজ টু শ' A relationship in space or time as a logical 3 নম্বৰলৈ গৈছে তাৰ নেক্সট 1 নম্বৰলৈ গৈছে মানে relationship between two or more কি তাৰ পিছত আহিছে চাও people places or things so option C টো হ'ব correct answer দেখা মাত্ৰকে পাৰিব লাগে চাওক যেতিয়া বেছিকৈ প্ৰেক্টিছ কৰিব তেতিয়া অটোমেটিক্যালি আপোনাৰ আহি যাব কোনটো এটা শেষ হ'ব পাৰে কোনটো শেষ হ'ব নোৱাৰে ক'ত আৰম্ভ হ'ব পাৰে তো সেইকাৰণে বেছিকৈ প্ৰেক্টিছ কৰিব আৰু বহুত কুৱেশ্যন আমি অলৰেডি কৰাইছো ইউটিউবত আপোনালোকে চাব তাৰ নেক্সট আছিল আমাৰ এ ফ্ৰেঞ্চ উইমেন তাৰ নেক্সট কোনটো হ'ব পাৰে আমি ৰিলেটিভ প্ৰনাউনৰ ক্লাছ এটা বহুত আগতে কৰিছিলোঁ যিসকলে চোৱা নাই ৰিলেটিভ প্ৰনাউন বাই লক্সটক বুলি মাৰি চাব ৰিলেটিভ প্ৰনাউন বহুত ইম্পৰ্টেণ্ট হয় যোৱাবাৰ ইয়াৰ পৰা কুৱেশ্যন আহিছিলে এনেকৈ নহয় বেলেগ ষ্ট্ৰাকচাৰটো আহিছিলে আমাক ফাৰ্ষ্ট চেণ্টেন্সটো দিয়া আছে এ ফ্ৰেঞ্চ উইমেন যিহেতু ইয়াত চাওক এটা কথা সদায় আপোনালোকে মনত ৰাখিব ইয়াত ৰিলেটিভ প্ৰনাউন দুটা আছে এটা হুৱেৰ এটা হু তো সদায় আপোনালোকে হুটো তাত বহাব যাৰ আগফালে জীৱ থকা বস্তু থাকে মানে মানুহ থাকে আৰু হুৱেৰটো তাত বহাব য'ত প্লেচৰ কথা আহে হয়নে তো এতিয়া মোক এটা কথা কওঁ এ ফ্ৰেঞ্চ উমেন আছে এগৰাকী মহিলা ব্যক্তি আছে তো তাৰ লগত ডাইৰেক্টলি হু আহিব কাৰণ হুটো আমি য'ত ত'ত বহাব নোৱাৰোঁ হুৰ আগফালে নিশ্চয় কোনোবা এজন ব্যক্তিৰ কথা আমি পাতিব লাগিব গতিকে ডাইৰেক্টলি আমি আৰৰ পৰা আৰম্ভ কৰিম আৰু অকল চিতে আৰম্ভ কৰিছে গতিকে অকল চিটোৱে কাৰেক্ট আনচাৰ কাৰণ এই হুটো আমি বেলেগ আৰু ক'তো লগাবই নোৱাৰিছোঁ এটা হোটেলত শেষ হৈছে এবাৰ পুতাপত শেষ হৈছে এবাৰ সুইচাইডত শেষ হৈছে গতিকে হুটো অকল এটা জেগাতে লগাব পাৰোঁ সেইটো হ'ল প্ৰথম যিটো আমাক চেণ্টেন্স দিয়া আছিলে এ ফ্ৰেঞ্চ ওমেন বুলি দিয়া আছে জীৱ থকা বস্তু হয় গতিকে তাৰ লগতে হু আহিব মানে ডাইৰেক্টলি আমাৰ আৰৰ পৰা আৰম্ভ হ'ব আৰু অপশ্যন চিতে আছে গতিকে অপশ্যন চিটো হ'ল কাৰেক্ট আনচাৰ আৰু অপশ্যন চিত আছে গতিকে অপশ্যন চিটো হ'ল কাৰেক্ট আনচাৰ ক্লিয়াৰ আছে কোনো কনফিউজন নাই বুলি ধৰিছোঁ যদিহে ক্লিয়াৰ আছে কমেণ্টত ক্লিয়াৰ শব্দটো লিখিব বহুত বেছি মটিভেশ্যন পাওঁ আমি ভিডিঅ' বনাবলৈ অ'কে 4 নম্বৰটো হ'ল এট হিজ ডিছপেঞ্চাৰী ৱেন টু হিম পিপল অফ অল প্ৰফেশ্যনছ ফৰ মেডিচিন এণ্ড ট্ৰিটমেণ্ট অ'কে মোক এটা কথা কওক ৱেন টু হিমৰ পৰা চেণ্টেন্স এটা আৰম্ভ হ'ব নেকি ভাৰ্বৰ পাষ্ট ফৰ্ম ৱেন মানে ভাৰ্বৰ পাষ্ট ফৰ্ম প্ৰথমত গ' থাকে তাৰ পাষ্ট ফৰ্ম আমি সদায় ফাৰ্ষ্টত চেণ্টেন্স এটা কৰোঁতে সদায় আৰম্ভণি কি থাকে ছাবজেক্ট এটা থাকে ডাইৰেক্টলি ভাৰ্বৰ পৰা নৰ্মেলি আৰম্ভ নহয় প্ৰথমত ছাবজেক্ট এটা থাকে তো ইয়াত ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্মো নহয় ভাৰ্বৰ পাষ্ট ফৰ্মৰ পৰা আৰম্ভ হৈছে মানে কিউৰ পৰা ডাইৰেক্টলি চেণ্টেন্স এটা আৰম্ভ নহয় কিউৰ পৰা ইয়াত আৰম্ভ কৰিছে কেঞ্চেল কিউৰ পৰা ইয়াত আৰম্ভ কৰিছে কেঞ্চেল ঠিক আছে কিউৰ পৰা চেণ্টেন্স এটা আৰম্ভ নহয় বুলি গম পালোঁ গতিকে অপশ্যন এ আৰু অপশ্যন ডিটো কেঞ্চেল কৰিলোঁ ক্লিয়াৰ আছে ইয়ালৈকে দুইটাতে আৰৰ পৰা আৰম্ভ কৰিছে ঠিকে আছে ছাবজেক্ট আছে আমাৰ ওচৰত পিপল অফ অল প্ৰফেশ্যনছ আছে আমাৰ ওচৰত ঠিক আছে তো যেতিয়া আমি ছাবজেক্ট পাম তাৰপিছত আমি ভাৰ্বলৈ যাবলৈ চেষ্টা কৰিম ভাৰ্ব আছে ইয়াত ৱেন টু হিম চাওঁ গতিকে আৰৰ পিছত কিউ ইয়াত লাগি আছে গতিকে এইটো কাৰেক্ট হ'ব তো আৰৰ পিছত পি কোনো অৰ্থ নাই চাওঁ কি কৈছে পিপল অফ অল প্ৰফেশ্যনছ এট হিজ ডিছপেঞ্চাৰী গতিকে ৰিলেশ্যনটো ভালকৈ বনা নাই ইয়াত কি আছিলে ছাবজেক্ট আছিলে আমাৰ ছাবজেক্টৰ পিছত আমি মেইন ভাৰ্বলৈ গৈছোঁ পিপল অফ অল প্ৰফেশ্যনছ ৱেন টু হিম যে সকলো প্ৰফেশ্যনৰ লোকে তেখেতৰ ওচৰলৈ যায় বুজি পাইছে কিয় যায় ফৰ মেডিচিন এণ্ড ট্ৰিটমেণ্টৰ কাৰণে যে ক'ত যায় এট হিজ ডিছপেঞ্চাৰী ক্লিয়াৰ আছে অপশ্যন চিটো হ'ব ইয়াত কাৰেক্ট আনচাৰ ঠিক আছে মই আশা কৰিছোঁ আপোনালোক ক্লিয়াৰ আছে কেইবাৰমান প্ৰেক্টিছ কৰিলে আহি যাব 5 নম্বৰ কুৱেশ্যন আছিলে এইবিলাক আমি আগতো কৰিছিলোঁ এইটো ৰিভিজন ক্লাছেছ হয় আচলতে যিসকলে আগত কৰিছে নিশ্চয় গম পাইছে এতিয়া পঢ়ি চাব পাৰে আপোনালোকে বায়'ডাইভাৰ্চিটি কেন চেঞ্জ ইন ক্লাইমেট পেটাৰ্ণ ডাজ মেন থ্ৰু হিজ ৰোল তো এইবিলাক পঢ়িব এটা কথা মই ইয়াৰ পৰা এইটো লক্ষ্য কৰিব পাৰোঁ যে এই এছ যিটো চেণ্টেন্স আছে এছত চেণ্টেন্স এটা শেষ নহয় কাৰণ অফ আছে শেষত অফ আছে গতিকে ইয়াত চেণ্টেন্স এটা শেষ নহয় অফৰ পিছত নিশ্চয় কিবা এটা চেণ্টেন্স থাকিব এইটো প্ৰিপ'জিশ্যন হিচাপে ব্যৱহাৰ কৰি আমি ইয়াত কিবা এটা চেণ্টেন্স লগাব লাগে অফত চেণ্টেন্স এটা শেষ নহয় মানে এছত চেণ্টেন্স এটা শেষ নহয় এছ মানে অপশ্যন এটো ডাইৰেক্টলি কেঞ্চেল এছত চেণ্টেন্স এটা শেষ নহয় ক্লিয়াৰ আছে তাৰ নেক্সট যদি আমি ভালকৈ লক্ষ্য কৰোঁ
ইয়াত আৰৰ পৰা আৰম্ভ কৰিছে গতিকে আৰটো যদিহে চাওঁ লিডিং টু এনভাইৰনমেণ্ট ডিগ্ৰেডেশ্যন তো ডাইৰেক্টলি ইয়াত ভাৰ্বৰ পৰা আৰম্ভ কৰিছে চাওক লিডিং গতিকে ভাৰ্বৰ পৰা ডাইৰেক্টলি আৰম্ভ নহয় আমাৰ ছাবজেক্ট আছে আমি ছাবজেক্টৰ পৰা আৰম্ভ কৰিম ডাইৰেক্টলি ভাৰ্বৰ পৰা কিয় আৰম্ভ কৰিম বা যদি চেণ্টেন্সবিলাক পঢ়িছে তেতিয়া আপুনি গম পাব আৰম্ভণিত আমাৰ দিয়া আছিলে যে লিডিং টু এনভাইৰনমেণ্টেল ডিগ্ৰেডেশ্যন তাৰ নেক্সট পি লৈ গৈছে বায়'ডাইভাৰ্চিটি এণ্ড চেঞ্জ ইন ক্লাইমেট ডাজ পেটাৰ্ণ ডাজ গতিকে এইটো আৰম্ভ হ'ব নোৱাৰে অপশ্যন ডিটো কেঞ্চেল ডাইৰেক্টলি ভাৰ্ব এটাৰ পৰা আৰম্ভ হ'ব নোৱাৰে একো ইনফৰমেশ্যন নিদিয়াকৈ বা যদি পিৰ পৰা আৰম্ভ হৈছে বুলি ভাবোঁ বায়'ডাইভাৰ্চিটি এণ্ড চেঞ্জ ইন ক্লাইমেট মেটাৰ্ণ ডাজ গতিকে কিবা এটা আগফালে চেণ্টেন্স নোহোৱাকৈ ডাইৰেক্টলি বায়'ডাইভাৰ্চিটি এণ্ড চেঞ্জ হৈছে ক্লাইমেটত সেইটো কাৰণে তো কি কাৰণে কি কথা একো সম্পৰ্ক নোহোৱাকৈ ডাইৰেক্টলি পিৰ পৰা চেণ্টেন্স এটাও আৰম্ভ হ'ব নোৱাৰে অপশ্যন বিটো কাৰেক্ট আনচাৰ কিউৰ পৰা চেণ্টেন্সটো আৰম্ভ হ'ব কিউৰ পৰা আৰম্ভ হ'ব মানে মেন থ্ৰু হিজ ৰোল হেজ কজ ডিপ্লেশ্যন অফ biodiversity and change in climate pattern thus leading to environmental degradation গতিকে এইটো হ'ব পাৰে অপশ্যন বি টো কাৰেক্ট আনচাৰ সো কেনেকৈ অপশ্যনবিলাক এলিমিনেশ্যন কৰিব লাগে সেইটো ইম্পৰ্টেণ্ট হয় যিকোনো ছাবজেক্টৰ কাৰণে মেথছে হওক ৰিজনিঙে হওক ইংলিছে হওক সেইটো অপশ্যন এলিমিনেশ্যন মেথডটো বহুত বেছি ইম্পৰ্টেণ্ট হয় আৰু আপোনালোকে সহজত কৰিব পাৰিব যদি অপশ্যন এলিমিনেশ্যন মেথডটো ভালকৈ কৰিব পাৰে এতিয়া 6 নম্বৰ কুৱেশ্যনটো চাওক আমাক দিছিলে ডেভেলপমেণ্ট ইজ নেচেচাৰী ফৰ এ বেটাৰ ফিউচাৰ কনজাৰভেশ্যনিষ্ট হেভ দ্য ভিউ ডেট ইন অলৱেজ that are not wasteful but only when the changes occur তো ইয়াৰ পৰা মই এইটো চাই পিনে এটা কথা মই লক্ষ্য কৰিব পাৰোঁ ইয়াত বাট আছে তো এছৰ পৰা চেণ্টেন্স এটা আৰম্ভ নহয় মানে অপশ্যন এটো ডাইৰেক্টলি কেঞ্চেল কৰিব পাৰিম বাট আমি সদায় কণ্ট্ৰাষ্ট দেখাবলৈ ব্যৱহাৰ কৰোঁ মানে চাওক কেতিয়া আমি বাট ব্যৱহাৰ কৰোঁ এটা সাধাৰণ চেণ্টেন্স আমাৰ মনলৈ সদায় আহে যে হি ইজ পুৰ সি দুখীয়া হয় তাৰপিছত বাট লগাওঁ সি দুখীয়া হয় কিন্তু তাৰপিছত আমি কিন্তু লগাইছোঁ কিয় কিন্তু হি ইজ অনেষ্ট সি দুখীয়াটো হয় সি দুখীয়াটো অলপমান নিগেটিভ আমি শ্ব' কৰিছোঁ কিন্তু সি অনেষ্ট হয় আমি পজিটিভ শ্ব' কৰিছোঁ নিগেটিভ চেণ্টেন্স পজিটিভ চেণ্টেন্স কণ্ট্ৰাষ্ট দেখাবলৈ আমি বাট ব্যৱহাৰ কৰোঁ বাটটো আমি কনজাংশ্যন হিচাপে ব্যৱহাৰ কৰোঁ দুটা চেণ্টেন্স কণ্ট্ৰাষ্ট দেখাবৰ কাৰণে অলপমান পাৰ্থক্য দেখাবৰ কাৰণে ক্লিয়াৰ আছে তো ডাইৰেক্টলি বাট লগোৱাৰ কোনো কথাই নাথাকে চেণ্টেন্স এটা আৰম্ভণিতে বাট কেতিয়াও নাহে চ' অপশ্যন এটো আমি প্ৰথমতে কেঞ্চেল কৰিলোঁ বাটৰ পৰা আৰম্ভ হ'ব নোৱাৰে মানে এছৰ পৰা আৰম্ভ হ'ব নোৱাৰে ক্লিয়াৰ আছে তাৰ নেক্সট আমি ক'লৈ যাব পাৰিম তাৰ নেক্সট আমি চাম যে আৰম্ভণি কিহৰ পৰা আছে ইয়াত বাটৰ পৰা হ'ল এছ তাৰ নেক্সট আমাৰ ওচৰত আৰৰ পৰা আৰম্ভ হৈছে আৰ মানে ইনৰ পৰা তো ইনৰ পৰা কি কাৰণে আৰম্ভ হ'ব মোক কওক আপোনালোকে প্ৰিপ'জিশ্যন এটাৰ পৰা কেতিয়াও আৰম্ভ নহয় ইন অলৱেজ ডেট আৰ নট ইউজফুল তো ইন অলৱেজ ডেট আৰ ডেট মানে কিহৰ কথা পাতি আছে আমি নাজানো ডেট মানে তাৰ আগফালে নিশ্চয় কিবা চেণ্টেন্স আছে তাৰ ৰেফাৰেঞ্চটো টানি পিনে এইবাৰ ইয়াক ডেট বুলি কোৱা হৈছে তাৰ ৰেফাৰেঞ্চটো টানি পিনে ইয়াত এইবাৰ ডেট বুলি কোৱা হৈছে ডাইৰেক্টলি ডেট বুলি কেতিয়াও নকয় ক্লিয়াৰ আছে আৰু ইনৰ পৰাও চেণ্টেন্স এটা আৰম্ভ নহয় মানে আমি দুটা পালোঁ যে ইয়াত ডেটটো আনিছে চাওক ইয়াত ডেট আনিছে ডেটটো ইয়াত ছাবজেক্ট হিচাপে ব্যৱহাৰ কৰিছে তাৰপিছত আমাৰ অক্সিলিয়াৰী ভাৰ্ব আছে গতিকে ডেটটো ডাইৰেক্টলি কেতিয়াও নাহে ডেটৰ আগফালে কিবা এটা আছে তাৰ ৰেফাৰেঞ্চত ডেট আহিছে গতিকে আৰৰ পৰাটো আৰম্ভ নহয় ডাইৰেক্টলি আৰৰ পৰাটো নহয় মানে অপশ্যন চিটো কেঞ্চেল আৰৰ পৰা নহয় মানে অপশ্যন চিটো কেঞ্চেল হ'ল ক্লিয়াৰ আছে ইয়াৰলৈকে তাৰ নেক্সট যদি আপোনালোকে পিৰ পৰা আৰম্ভ হয় বুলি ভাবে পিত কি আছে ডেভেলপমেণ্ট ইজ নেচেচাৰী ফৰ এ বেটাৰ ফিউচাৰ হ'ব পাৰে তাৰ নেক্সট কিউলৈ গৈছে কিউ মানে কনজাৰভেশ্যনিষ্ট হেভ ভিউ ডেট গতিকে এই দুটাৰ মাজত একো লিংক নাই চাওক আপোনালোকে ডেভেলপমেণ্ট ইজ নেচেচাৰী ফৰ এ বেটাৰ ফিউচাৰ ঠিক আছে বেটাৰ ফিউচাৰৰ কাৰণে লাগে এইটো এটা সম্পূৰ্ণ বেলেগ চেণ্টেন্স হৈ আছে এইটো এটা মানে এইটো এটা সম্পূৰ্ণ বেলেগ চেণ্টেন্স হৈ আছে ডাইৰেক্ট লিংকটো অহা নাই বা আপোনালোকে তাৰ পিছৰ চেণ্টেন্সটো যদিহে চায় যে কনজাৰভেশ্যনিষ্ট হেভ ভিউ ডেট কনজাৰভেশ্যনিষ্টসকলে এইটো ভিউ আছিলে যে এই ডেট যেতিয়া লগাওঁ আমি কনজাংশ্যন হিচাপে ব্যৱহাৰ কৰোঁ আপোনালোকৰ নেৰেশ্যনত মনত আছে যেতিয়া ডেট লগাওঁ এছাৰটিভ চেণ্টেন্স হয় আৰু তাৰ পিছফালে ছাবজেক্ট আৰু ভাৰ্বৰ কম্বিনেশ্যন আহিব লাগে তাৰ পিছফালে ছাবজেক্ট আৰু ভাৰ্বৰ কম্বিনেশ্যন আহিব লাগে ইয়াত কি কৰিছে যেতিয়া কিউ ল'লে কিউৰ পিছত ডাইৰেক্টলি আৰ আহিছে কিউৰ পিছত আৰ অহা মানে ইন অলৱেজ আহিছে তো এটা কথা মোক কওক এইফালে ডেট লাগি আছে এইফালে ইন কেতিয়াও আহিব নোৱাৰে ডেট আৰু ইন একেলগে নাথাকে যদিহে ডেটটো কনজাংশ্যন হিচাপে ব্যৱহাৰ কৰা হয় কনজাৰভেশ্যনিষ্ট হেভ দ্য ভিউ ডেট ইন অলৱেজ কেতিয়াও নাহে ঠিক আছে আমাৰ নেৰেশ্যনত মনত আছে ডেট আমি লগাওঁ কনজাংশ্যন হিচাপে এছাৰটিভ চেণ্টেন্সত তাৰ পিছফালে ছাবজেক্ট আৰু ভাৰ্বৰ কম্বিনেশ্যন আহে মানে এইটো হ'ব নোৱাৰে অপশ্যন বিটো কাৰেক্ট আনচাৰ এইটো চাব কি কৈছে আমাৰ কিউৰ পৰা আৰম্ভ কৰিছে কনজাৰভেশ্যনিষ্ট হেভ দ্য ভিউ ডেট ইয়াত ডেটটো চাওক কনজাংশ্যন হিচাপে ব্যৱহাৰ কৰিলে তাৰ পিছফালে আমি ছাবজেক্ট আনিবলৈ চেষ্টা কৰিম ছাবজেক্ট ভাৰ্বৰ কম্বিনেশ্যন তাৰ পিছফালে ছাবজেক্ট ভাৰ্ব পি আহিছে চাওক ডেভেলপমেণ্ট ইজ নেচেচাৰী ফৰ এ বেটাৰ ফিউচাৰ ঠিক আছে তাৰ নেক্সট বাট অনলি হুৱেন দ্য চেঞ্জেছ অ'কাৰ
honest earnings are in always that are not wasteful. So option B to hobo correct answer. Ma ha koriso apnalike parise kiba jodi confusion ase aru baki classes bilak apnalike saw baki jodi video to bhal paise like koribo subscribe koribo share koribo aru logote ki topic or upor lage hetu comment janabole napahoribo. Dhonnobad.